চিপাহী বিদ্ৰোহ বা চেপই মিউটিনি এই ভিডিঅ'ত আমি চাবলৈ চেষ্টা কৰিম। প্ৰথমতে কনটেক্সট অফ চেপই মিউটিনি চাই ল'ম যে অল ইণ্ডিয়া লেভেলত নেশ্যনেল লেভেলত কি তাৰ ষ্টৰী আছিলে, যিটো মই প্ৰত্যেকটো ভিডিঅ'তে তোমালোকক দিব চেষ্টা কৰোঁ যাতে তোমালোকে ৰাত্তাবাজি চক্ৰত ফচিব লগা নহওক। নেক্সট আমি চাম যে অসমত কি পৰিস্থিতি আছিলে চেপই মিউটিনিটোৰ দিশে যোনে অসমৰ মানুহখিনিক পুছ কৰিছিলে। তাৰপিছত আমি চাম মণিৰাম দেৱানৰ লিডাৰশ্বিপত একচুৱেলি অসমত কেনেকৈ চেপই মিউটিনিৰ বিষয়ে প্লেনিং বিলাক ষ্টাৰ্ট হৈছিলে। তাৰপিছত চাম যে কেনেধৰণে কি কজেছ আছিলে যাৰ কাৰণে চেপই মিউটিনিটো ফেইল হ'ল। আৰু ফাইনেলি আমি চাম যে ফেইল হোৱাৰ পাছতো চেপই মিউটিনিয়ে কিয় ইমান ইম্পৰ্টেণ্ট আছিলে, কি এনেকুৱা ধৰণৰ লং লাষ্টিং ইফেক্ট চেপই মিউটিনি অসমত আনিছিলে, সেইখিনি বস্তু আমি চাই ল'ম। ঠিক আছে, আৰু যদি কোনোবা এডভান্স কেণ্ডিডেট আছে যোনে চিভিল চাৰ্ভিচেছ এটচেট্ৰা প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকৰ কাৰণেও শেষৰ ফালে অলপ ইনফৰমেশ্যন দিব চেষ্টা কৰিম, লাইক মালেগৰ লাটু এটচেট্ৰা। এতিয়া চেপই মিউটিনি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিন্তু ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকক সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ, অলেখ থেংক ইউ জনাব বিচাৰিছোঁ যে তোমালোকে যি মোক ছাপোৰ্ট দিছা, যি মটিভেশ্যন দিছা, আৰু মষ্ট ইম্পৰ্টেণ্টলি যি বিশ্বাস তোমালোকে মোৰ ওপৰত কৰিছা, ছাৰে পঢ়ালে ভিডিঅ'টো আমি পাৰিম বা বুজি পাম, কনচেপ্টখিনি পৰীক্ষা ভাল হ'ব। যিমানখিনি লাইভ ষ্টুডেণ্ট আজিলৈকে লাষ্ট 3-4 বছৰ জড়িত হৈছে, মোৰ দেন 100 ষ্টুডেণ্টছ, সেই সকলোবিলাকৰ যি মৰম পাইছোঁ, আই এম ৰিয়েলি ভেৰি গ্ৰেটফুল। তোমালোকৰ মৰম আৰু তোমালোকৰ যি বিশ্বাস, সেইটোৰ কাৰণেই ইমানখিনি আহি পাইছোঁ। আজি 6000 ছাবস্ক্ৰাইবাৰ্ছ হৈছে। যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া একোৱে নাছিলে। এতিয়া তোমালোকক হেল্প কৰিবৰ কাৰণে আৰু বেটাৰ ছাৰ্ভ কৰিবৰ কাৰণে এটা এপ আমি অলৰেডি প্ৰিপেয়াৰ কৰিছোঁ। আগষ্ট মাহৰ ফাৰ্ষ্ট উইকৰ পৰা অলৰেডি সেইটো ষ্টাৰ্ট হৈ যাব। এক্সাম বন্ধু ক্লাছেছ নামেৰে গুগল প্লে ষ্টৰত এণ্ড্ৰইড এপ এটা তোমালোকে পোৱা ষ্টাৰ্ট হ'ব। তাত বহুতো ফ্ৰী লেকচাৰ্ছ থাকিব, প্লাছ 250-300ৰ পৰা ইমান একেবাৰে কম ৰেটৰ পৰাই ভিডিঅ'ছবিলাক বা লেকচাৰ্ছবিলাক বা ছেশ্যনছবিলাক কৰ্চেছবিলাক ষ্টাৰ্ট হ'ব। তোমালোকে সেইবিলাক জইন কৰিব পাৰা, এপটো ডাউনলোড কৰিব পাৰা। আহা এতিয়া ফটাফট চেপই মিউটিনি চাওঁ। অ'কে, চেপই মিউটিনি ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। এতিয়া প্ৰথমতে বেকগ্ৰাউণ্ড অফ চেপই মিউটিনি চাই লওঁ। চেপই মিউটিনি কি হয়? চিপাহী বিদ্ৰোহ বুলি তাক কয় অসমীয়াত। ঠিক আছে, মানে ব্ৰিটিছ আৰ্মিত যিবিলাক ইণ্ডিয়ান চলজাৰ্ছে কাম কৰি আছিলে, যিবিলাকে ছাৰ্ভিচেছ দি আছিলে, তেওঁলোকে ষ্টাৰ্ট কৰা এটা মুভমেণ্ট আছিলে 1857ত। মংগল পাণ্ডে এটচেট্ৰা এনেকুৱা ধৰণৰ নাম তোমালোকে হয়তো শুনিছিলা। এতিয়া চেবা টেক্সটবুকত নাই, আমি সেইবিলাকলৈ নাযাওঁ। সেইবিলাক নাম হয়তো তোমালোকে শুনিছিলা যে চিপাহীসকলে ষ্টাৰ্ট কৰিছিলে। বিভিন্ন তেওঁলোকৰ ৰিজনছ আছিলে যে কাৰ্ট্ৰিজ বা বুলেট যিবিলাক ব্যৱহাৰ কৰিব লাগিছিলে, সেইবিলাকৰ ৰিগাৰ্ডিং কিছুমান কণ্ট্ৰভাৰ্চি আহিছিলে, যাৰ কাৰণে তেওঁলোকে এটা মিউটিনি লাহে লাহে ষ্টাৰ্ট কৰিছিলে। প্লাছ আৰু বহু কথা আছিলে যে ইণ্ডিয়ান চলজাৰবিলাকক এক্সপ্লইট কৰা হৈছিলে, ব্ৰিটিছ চলজাৰবিলাকক বেছি পাৱাৰ দিয়া হৈছিলে, এনেকুৱা ধৰণৰ কিছুমান ৰিজনছৰ কাৰণে চেপই মিউটিনিটো নেশ্যনেল লেভেলত নৰ্থ ইণ্ডিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, মিৰট, কানপুৰ এনেকুৱা জেগাৰ পৰা। ঠিক আছে, সেই সময়তে আৰু কিছুমান ডিছছেটিছফেকশ্যনৰ ৰিজন আছিলে যে ব্ৰিটিছে কিছুমান পলিচিজ নতুনকৈ লোৱা ষ্টাৰ্ট কৰিছিল। 1700ৰ শেষৰ ফালৰ পৰা গৈ লোৱা ষ্টাৰ্ট কৰিছিলে, যেনেকৈ ফৰ এক্সাম্পল পলিচিজ লাইক ডক্ট্ৰিন অফ লেফ্ট ছেট দেখিব পাইছা লৰ্ড ডেলহাউচি। লিখি ল'বা, এইটো অত্যন্ত ইম্পৰ্টেণ্ট ফৰ চেবা ক্লাছ 10। এনেকৈ MCQত সোধে যে হুইচ অফ দ্য ফলোয়িং পলিচিজ, বা তলত দিয়া কোনকেইটা পলিচি একচুৱেলি শুদ্ধ হয় বা ভুল হয়, তাত নাম দি দিব। ডক্ট্ৰিন অফ লেফ্টছৰ লগত ডেলহাউচিৰ নাম দি দিলে, পাৰ্টিশ্যন অফ বেংগলৰ লগত কাৰ্জনৰ নাম দি দিলে, ছাবচিডি এলাউন্সৰ লগত মাৰ্কাছ ৱেলেছলি নাম দি দিলে। তাৰ ভিতৰত এটা ভুল অপশ্যন কোনোবা এটা থাকিব, তোমালোকক বিচাৰিব ক'ব। এনেকুৱা কুৱেশ্যন চেবাত সোধাৰ চান্স থাকে। 1700 নেক্সট হৈছে যে ডাইৰেক্ট নামটো সুধিছে, ডক্ট্ৰিন অফ লেফ্টছ কাৰ লগত ৰিলেটেড আছিলে, ছাবচিডি এলাউন্স কোন অফিচাৰে আনিছিলে, এনেকুৱা ধৰণৰ কাৰণে খুব ইম্পৰ্টেণ্ট। নোটছ বনাই এইখিনি লিখি ল'ব। আমাৰ লাইভ ক্লাছেছত যোনে জইন কৰিব বা আমাৰ এপৰ থ্ৰুদি যোনে ক্লাছেছ জইন কৰে, তেওঁলোকৰ কাৰণেতো আমি ছেপাৰেটলি দিওঁ এই কুৱেশ্যন আনচাৰ্ছ PDF। বহুত বেছি আমি তাত MCQ কুৱেশ্যনছ আৰু ইণ্টাৰনেল চেপ্টাৰৰ ভিতৰত ইমানেই বেছি কুৱেশ্যনছ দিওঁ যে লাষ্ট 3 years 4 yearsত প্ৰত্যেকবাৰে কুৱেশ্যনবিলাক কমন পৰি আছে, বিকজ আমি দিওঁৱে এনেকৈ ধৰণে কুৱেশ্যনছখিনি যাতে কমন পৰক। ঠিক আছে, বাট যিসকলে এপতো, যিসকলে লাইভ ক্লাছ নাই লোৱা বা যোনে এপ ডাউনলোডো কৰিব পৰা নাই, সেইসকলৰ কাৰণে এতিয়া যিটো ভিডিঅ'টো আছে তাত এনেধৰণে আমি ইনফৰমেশ্যনখিনি অলপমান দি দিব চেষ্টা কৰিছোঁ। ঠিক আছে, কোন জেগাত মোষ্টলি পপুলাৰ আছিলে? মিৰটত পপুলাৰ আছিলে। ঠিক আছে, মিৰটত মংগল পাণ্ডেই হওক বা মিৰটৰ পৰাই যোনটো ব্ৰিটিছ আৰ্মিৰ বেছ আছিলে, তাৰ পৰা ষ্টাৰ্ট হৈছিলে চিপাহী মিউটিনিটো। কিন্তু আৰু জেগাতো হৈছিলে, যে ফৰ এক্সাম্পল ঝাঁচী, ৰাণী লক্ষ্মীবাই, তোমালোকে হয়তো নাম শুনিছা। দিল্লীত হৈছিলে, বাহাদুৰ শ্বাহ জফৰৰ নাম তোমালোকে শুনিছা, তোমালোকৰ টেক্সটবুক চেবা টেক্সটবুকতো পাবা। কানপুৰত হৈছিলে, মাৰাঠাছ বিলাকেও ষ্টাৰ্ট কৰিছিলে। ঠিক আছে, তান্তিয়া টোপে, এই সকলোবিলাক মানুহ ইয়াতে ইম্পৰ্টেণ্ট হয়, তাতে জড়িত হৈ আছিলে। বিভিন্ন কাৰণত তেওঁলোক জড়িত হৈছিলে, বাট চবেই ফাইনেলি চিপাহী মিউটিনিটোক আগবঢ়াবৰ কাৰণে পাৰ্টিচিপেট কৰিছিলে নৰ্থ ইণ্ডিয়াত। ঠিক আছে, এইটো হৈছে ব্ৰডাৰ কনটেক্সট অফ চিপাহী মিউটিনি অল ইণ্ডিয়া লেভেলত। ফাইন, এতিয়া অসমত কেনেকুৱা ধৰণৰ চিটুৱেশ্যন আছিলে যাৰ কাৰণে চিপাহী মিউটিনিটো ষ্টাৰ্ট কৰিব লগা হ'ল, সেই বস্তুবোৰ আমি চাই লওঁ। চিটুৱেশ্যন ইন আছাম কি আছিলে? চিটুৱেশ্যন ইন আছামো খুব বেছি ডিফাৰেণ্ট নহয়, যিহেতু ব্ৰিটিছ ৰুল পৰাধীন হৈ আছিলোঁ ব্ৰিটিছৰ। সেইকাৰণে অসমতো ডিছছেটিছফেকশ্যন আছিলে। অসমৰ মষ্ট ইম্পৰ্টেণ্টলি অসমৰ এগ্ৰিকালচাৰেল ষ্টেট, এগ্ৰিকালচাৰেল প্ৰভিন্স। সেইকাৰণে পেজেণ্টছৰ সংখ্যাটো ইয়াত বেছি আছিলে। পেজেণ্টছবিলাকতো ডিছছেটিছফাইড আছিলে। সেইটো আমাৰ ছেপাৰেট লেকচাৰো আছে, পেজেণ্ট মুভমেণ্টছ ইন আছামৰ ছেপাৰেট লেকচাৰ আছে, যিটো ইউটিউবত এতিয়ালৈকে দিয়া হোৱা নাই, বাট অতি সোনকালে ইউটিউবতো দিয়া প্লেন আছে। বাট আদাৰৱাইজ লাইভ ক্লাছেছ বা এপৰ ভিতৰত সেইটো বেলেগকৈ টপিক এটা আছে, য'ত ফুলগুৰি, পথৰুঘাট, লাচিমা, ৰঙিয়া সেইবিলাক ষ্টাডি কৰোঁ। বিকজ পেজেণ্ট্ৰি বা এগ্ৰিকালচাৰ ইজ দ্য প্ৰাইমেৰী অকুপেশ্যন ইন আছাম। সেইকাৰণে পেজেণ্টসকল ডিছছেটিছফাইড আছিলে।
টেক্স ৰেভিনিউ বঢ়াইছিলে, কেছ বেছ ৰেভিনিউ কৰিছিলে, এটচেট্ৰা, যাৰ কাৰণে পেজেণ্টছবিলাক ডিছেটিছফাইড আছিলে। প্লাছ কটেজ ইণ্ডাষ্ট্ৰীৰ যিসকল লোক এছ'চিয়েটেড হৈ আছিলে, আহ, পাট মুগা চিল্ক ইণ্ডাষ্ট্ৰীয়ে হওক, বেল মেটেল পিতল কাঁহ এইবিলাকৰ কাম কৰা ইণ্ডাষ্ট্ৰীয়ে হওক, অসমত সেইবিলাক খুব পপুলাৰ আছিলে। সেই সকলো বহুত বেছি ডিছেটিছফাইড আছিলে, কাৰণ ব্ৰিটিছৰ ফালৰ পৰা কোনো ইনচেণ্টিভ পোৱা নাছিলে। ফৰেন বেল মেটেল পিতল কাঁহ এইবিলাকৰ কাম কৰা ইণ্ডাষ্ট্ৰীয়ে হওক, অসমত সেইবিলাক খুব পপুলাৰ আছিলে। সেই সকলো বহুত বেছি ডিছেটিছফাইড আছিলে, কাৰণ ব্ৰিটিছৰ ফালৰ পৰা কোনো ইনচেণ্টিভ পোৱা নাছিলে। ইংলেণ্ডত মেনুফেকচাৰ হৈ অহা শ্বাৰ্ট পেণ্ট কোট ব্লেজাৰ সেনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰমোট কৰিব বিচাৰিছিলে। মুগা কাপোৰ পাটৰ কাপোৰ সেইবিলাকৰ প্ৰমোচনটো তেওঁলোকে খুব বেছি এটা কৰা নাছিলে। প্লাছ আমি দেখিছিলোঁ প্ৰিষ্টসকল, মন্দিৰসকলৰ প্ৰিষ্টবিলাক যিবিলাক আছিলে তেওঁলোকো অলপ ডিছেটিছফাইড আছিলে, কাৰণ লাখেৰাজ নামৰ যিটো তেওঁলোকে এটা বেনিফিট পাই আছিলে, চেবা টেক্সট বুকত আছে, সেই বস্তুটো তেওঁলোকৰ পৰা উইথড্ৰ কৰি লোৱা হৈছিলে। অকল মন্দিৰটো বনাবৰ কাৰণে যিমানখন জেগা লাগে সিমানখন জেগা বাদ দি তাৰ বাহিৰে মন্দিৰ প্ৰাংগণত যিমান জেগা থাকিছিলে সেইবিলাকৰ ওপৰত টেক্স লোৱা তেওঁলোকে ষ্টাৰ্ট কৰিছে। এনেকুৱা বিভিন্ন চাৰ্কামষ্টেঞ্চেছ আছিলে যাৰ কাৰণে এই মানুহবিলাক ডিছেটিছফাইড হৈ আছিলে। ফাইনেলি চেপই মিউটিনিৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয় এৰিষ্ট্ৰক্ৰেটিক ক্লাছ ইন আছাম। আহোম ৰুল আছিলে তাৰ আগতে আমি দেখো 1826ত ব্ৰিটিছে এংলো বাৰ্মিজ ৱাৰ হোৱাৰ পাছত গোটেই আহোম কিংডমৰ আণ্ডাৰত যিমান জেগা আছিলে গোটেই জেগাখিনি কাপচাৰ কৰি লৈছিল। চ' তাৰ আগতে আহোম চিষ্টেমটো চলি আছিলে, টাই আহোম যিটো আহোম ডাইনেষ্টি আছিলে, সেই আহোম ডাইনেষ্টি আহোম ৰুলাৰৰ যি ফৰ্মেট আছিলে সেই ফৰ্মেটটো চলি আছিলে, যাত আমি দেখিব পাইছিলোঁ যে বহুত নোবেল মেন, জাষ্ট চিমিলাৰ টু সকলো ধৰণৰে এম্পায়াৰ, সকলো ধৰণৰ কিংডমত যেনেকৈ আমি দেখিব পাওঁ যে নোবেলছ কিছুমান থাকে, হাই অফিচিয়েলছ কিছুমান থাকে, যিসকলে বহুত ৰেচপেক্টফুল হয়, যিসকলৰ বহুত ইম্পৰ্টেণ্ট ৰোল থাকে সেই এম্পায়াৰটো চলাই ৰখা। আহোম কিংডমত ফৰ এক্সাম্পল বৰগোহাঁই, বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই, ফুকন, শইকীয়া, হাজৰিকা, অল অফ দেম হেড ছেপাৰেট ৰেচপনচিবিলিটিজ উইদিন দি আহোম কিংডম। ঠিক আছে। আৰু তেওঁলোকৰ কিছুমান পাৱাৰ্ছো আছিলে, যেনেধৰণে তেওঁলোকৰ ৰেচপনচিবিলিটি আছিলে, ঠিক তেনেধৰণে তেওঁলোকক কিছুমান পাৱাৰো দিয়া হৈছিলে, যে লেণ্ড গ্ৰান্টছ দিয়া হৈছিলে, যে পাৰ্টিকুলাৰ লেণ্ড এৰিয়াটো তুমি মেনেজ কৰিব পাৰিবা, তেনেকুৱা ধৰণৰ কিছুমান প্ৰিভিলেজেছ দিয়া হৈছিলে। আৰু যেই আহোম কিংডমক ওফৰাই পঠাই পেলাই যেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্ট, ব্ৰিটিছ এষ্টাব্লিছ কৰা ষ্টাৰ্ট কৰিলে, চ' এই প্ৰিভিলেজেছবিলাক তেওঁলোকে লাহে লাহে এটা এটাকৈ বন্ধ কৰা চেষ্টা কৰে। তেওঁলোকৰ কাৰণে ডাজ নট মেটাৰ কোন বুঢ়াগোহাঁই আছিলে বা বৰগোহাঁই আছিলে, সেই সন্মানটো তেওঁলোকৰ মনত নাছিলে, কাৰণ তেওঁলোকে সেই কনটেক্সটো বুজি নাপাইছিলে। চ' সেইকাৰণে ব্ৰিটিছ অহাৰ লগে লগে এই পজিশ্যনবিলাক লাহে লাহে তেওঁলোকে আঁতৰাই দিবলৈ চেষ্টা কৰিলে, যে কোনোবা বৰগোহাঁই আছিলে আগতে, কিন্তু এতিয়া তুমি এজন কমন চিটিজেন, টেক্স দিবা, এইটো দিবা, সেইটো দিবা, কাম কৰিবা, অমুক কৰিবা, তমুক কৰিবা। চ' তেনেকুৱা ধৰণৰ বহুত চেঞ্জেছ আনিলে। চ' এই পাৰ্টিকুলাৰ ক্লাছটো এৰিষ্ট্ৰক্ৰেটিক ক্লাছ যিটো আছিলে, প্ৰিভিলেজ ক্লাছ যিটো আছিলে, ইনফ্লুৱেঞ্চিয়েল যিসকল লোক আছিলে, তেওঁলোকো বহুতখিনি ডিছেটিছফাইড হৈ গ'ল। চ' এই গোটেইখিনি বস্তু আমি কি দেখিব পাইছোঁ, এই গোটেইকেইটা ফেক্টৰে লগ লাগি অসমত অলৰেডি পৰিস্থিতিটো উপকূল, অলৰেডি পৰিস্থিতিটো একেবাৰে ফাৰ্টাইল কৰি তুলিছিলে ফৰ চামথিং কল চিপই মিউটিনি। ঠিক আছে। সেই সময়তে এটা ইম্পৰ্টেণ্ট কথা এইখিনিতে হৈছে যে অসমত মনত ৰাখিবা, যদিও চেপই মিউটিনি দেই, একদম বহুত ইম্পৰ্টেণ্ট পইণ্ট, এইটো বহুতেই বেছি ইম্পৰ্টেণ্ট পইণ্ট, আগলৈ গৈ আৰু দেখিবা এইটো, যদিও নামটো চেপই মিউটিনি, অসমত তেনেকুৱা ধৰণে মিলিটাৰী ডিপ্লয়মেণ্টটো একচুৱেলি নাছিলেও, কম আছিলে খুব। দুই তিনি জেগাত চাউনি আছিলে, দুই তিনি জেগাত সৰু সৰু ব্ৰিগেড বা সৰু সৰু টিমবিলাক থাকিছিলে। এনেকুৱা বহুত ডাঙৰ চাউনি, কেণ্টনমেণ্ট এৰিয়া বা বহুত ডাঙৰ এনেকুৱা কেম্প তেনেকুৱা নাছিলে, যিবিলাক মিৰাটে হওক বা কানপুৰ হওক, যিবিলাক জেগাত আছিলে। ঠিক আছে। চ' অসমত সৰু সৰু জেগাত গোলাঘাটত অলপ আছিলে, ডিব্ৰুগড়ত অলপ আছিলে, গুৱাহাটীত অলপ আছিলে, আৰু সেই চাইডে চিটাগং চাইডে অলপমান আছিলে, যিটো অলপ এডভান্স টপিক হয়, এতিয়া তোমালোকৰ ইয়াতে নাই, ক্লাছ 10ৰ চিলেবাছত নাই, চ' সেইকাৰণে তাৰ বিষয়ে নকওঁ। চ' সেই পাৰ্টিকুলাৰ কনচেপ্টটো মনত ৰাখিব লাগিব। চিপাহীবিলাক বহুত বেছি অসমত নাছিলে, সেইকাৰণে গোটেই মুভমেণ্টটো ইনিচিয়েট একচুৱেলি কৰিছিলে এৰিষ্টক্ৰেটিক ক্লাছ বা ইনফ্লুৱেঞ্চিয়েল ক্লাছটোৱে মষ্টলি ইনিচিয়েট কৰিব লগা হৈছিলে। আৰু তাৰ ভিতৰতো এজন স্পেচিফিক মানুহৰ কথাহে আমি ভালকৈ জানিব পাওঁ, মণিৰাম দেৱান। মণিৰাম দেৱানে প্লেন কৰিছিলে মষ্টলি চেপই মিউটিনিটো অসমত, আৰু সেইকাৰণে এতিয়া আমি নেক্সট মণিৰাম দেৱানৰ বিষয়ে অলপমান জানি ল'ম। আৰু মণিৰাম দেৱানে কেনেধৰণে অসমত চেপই মিউটিনিটো ইনিচিয়েট কৰিছিলে, কেনেকৈ চেপই মিউটিনিটো প্ৰমোট কৰিছিলে, সেই বস্তুটো আমি চাম। চ' মণিৰামৰ একচুৱেল নাম আছিলে মণিৰাম বৰভাণ্ডাৰ বৰুৱা। তোমালোকৰ চেবা টেক্সট বুকতো এইটো দিয়া আছে, য়েল্ল' কালাৰেৰে হাইলাইট কৰা আছে, তাৰ পৰা গৈ চাব পাৰা। মণিৰাম বৰভাণ্ডাৰ বৰুৱা ইনিচিয়েলি ব্ৰিটিছ পলিচিছবিলাকৰ তেওঁ অপ'জ কৰা নাছিলে, বাট অভাৰ দ্য টাইম তেওঁ লাহে লাহে ব্ৰিটিছৰ প্ৰতি এটা অপজিশ্যন লাহে লাহে তেওঁৰ বাঢ়ি বাঢ়ি গৈ থাকে। আৰু তেওঁ ফাইনেলি ৰিয়েলাইজ কৰে এটা সময়ত গৈ, প্ৰথমতে তেওঁ ভাবে যে ব্ৰিটিছ আহিছে, হয়তো সুবিধা হ'ব পাৰে ইয়াত মানুহৰ, বা মোৰেই পাৰ্চনেল লেভেলতে হওক বা মানুহৰ ইন জেনেৰেল লেভেলতে হওক, হয়তো কিবা এটা সুবিধা হ'ব পাৰে। চ' আমি সেইখিনি চেষ্টা কৰিব লাগে সুবিধাখিনি ল'বলৈ। কেইবা বছৰ পাৰ হোৱাৰ পাছত 1857ৰ ওচৰ পাওঁতেলৈকে তেওঁ এইটো কথা ৰিয়েলাইজ কৰিছে যে ব্ৰিটিছক কোনো ধৰণৰ ৰিকুৱেষ্ট, ব্ৰিটিছক কোনো ধৰণৰ
আগ্ৰহ কৰি লাভ নাই। তেওঁলোক একচুৱেলি এটা ফৰেন পাৱাৰ হয় আৰু তেওঁলোকে এক্সপ্লইট কৰিবহে ইয়াতে আহিছে আৰু তেওঁলোকে এক্সপ্লইটহে কৰিব, কোনো সুবিধা এক্সট্ৰা আমাৰ মানুহক নিদিয়ে। চ' আৰম্ভণিতে মই কৈছো যে খুব বেছি উপজ নাছিলে, তেওঁ চিৰস্তদাৰ পজিশ্যনটোত আছিলে। ভেৰি ইম্পৰ্টেণ্ট 100% চান্স MCQ কুৱেশ্যন সোধা, লিখি ৰাখিবা। স্পেচিফিকেলি যিসকল এপ ডাউনলোড কৰা নাই বা লাইভ ক্লাছ নাই লোৱা তেওঁলোকৰ কাৰণে মই কৈ দিছো, এইবিলাক বস্তু নোট কৰি যাবা। চিৰস্তদাৰ বুলি পজিশ্যন এটা আছিলে 1828ত, তেওঁ ব্ৰিটিছৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট, ঠিক আছে, ৰেভিনিউ ডিপাৰ্টমেণ্টত তেওঁ ব্ৰিটিছৰ চাকৰি এটা পাইছিলে যোৰহাটত 1828ত। চিৰস্তদাৰ পোষ্টটো আছে, তাৰ পিছৰ পৰাই তেওঁক মণিৰাম চিৰস্তদাৰ বৰুৱা নামেৰে জনা গৈছিলে, ঠিক আছে। তাৰপিছত পুৰন্দৰ সিংহ যোন আছিলে ৰজা, আহোম ৰজা পুৰন্দৰ সিংহ আছিলে, তেখেতৰ আণ্ডাৰত এজ এ দেৱান তেওঁ তাৰপিছত চাকৰি জইন কৰে, যাৰ ফলত তেওঁৰ নামটো মণিৰাম দেৱান হিচাপে পপুলাৰ হৈ যায়। মণিৰাম দেৱান হিচাপে তাৰপিছত পপুলাৰ হৈ যায়। কাৰণ কিয় এইটো কুৱেশ্যন সোধে, ৱাই ইজ মণিৰাম নোন এজ দেৱান? বিকজ হি চাৰ্ভড এজ এ দিৱান ইন দ্য কোৰ্ট অফ আহোম কিং পুৰন্দৰ সিংহ। ভেৰি ইম্পৰ্টেণ্ট। নেক্সট আহি গ'ল তেওঁ ৰিজাইন কৰি দিলে, পুৰন্দৰ সিংহৰ চাৰ্ভিচেছ বিলাক ৰিজাইন কৰিলে। ব্ৰিটিছ চাৰ্ভিচেছটো অলৰেডি ৰিজাইন কৰিছিলে, চিৰস্তদাৰৰ চাৰ্ভিচটো। তাৰপিছত দিৱানৰ চাৰ্ভিচখিনিও তেওঁ ৰিজাইন কৰি দিয়ে, দি পেলাই এটা চাহ বাগিচা, এখন চাহ কোম্পানী এটা নিজে ষ্টাৰ্ট কৰিবলৈ জইন কৰে। প্ৰথমতে তেওঁ আছাম টি কোম্পানী যিটো ব্ৰিটিছৰ আছিলে 1839ত, তেওঁ নাজিৰাত আছাম টি কোম্পানীত এজ এন অফিচাৰ তেওঁ জইন কৰে, ঠিক আছে। তাতো কেইবছৰমান কাম কৰাৰ পাছত তেওঁ বৰ এটা ছেটিছফাইড নহয়। ছেটিছফাইড নোহোৱা দেখি তেওঁ নিজৰ এখন চাহ বাগিচা কৰিবৰ কাৰণে তেওঁ ষ্টাৰ্ট কৰে 1844-43ত তেওঁ চিনামৰা চাহ বাগিচা আৰম্ভ কৰে। খুব ইম্পৰ্টেণ্ট, জুবিন গাৰ্গে ইনফেক্ট এটা গানো আছে চিনামৰা চাহ বাগিচাৰ লগত ৰিলেটেড, মই পাহৰি গৈছো একজেক্ট গানটো এই সময়ত। চ' অল অফ দিছ থিংছ ৱেৰ দেয়াৰ। 1843-44ত তেখেত চিনামৰা চাহ বাগিচা নিজৰ কাৰণে আৰম্ভ কৰে। বাট ব্ৰিটিছৰ পৰা খুব বেছি সুবিধা নাপায়, কাৰণ সেই সময়ত কি আছিলে, ব্ৰিটিছ টি প্লেণ্টাৰ্ছ যিসকল আছিলে, তোমালোকে যেতিয়া প্ৰেজেণ্ট ৰিভল্টৰ ভিডিঅ'টো যেতিয়া চাবা তেতিয়া দেখিবা যে ব্ৰিটিছ টি প্ৰডিউচাৰ বা ব্ৰিটিছ টি গাৰ্ডেনৰ অ'নাৰ বিলাকক যথেষ্টখিনি এক্সামশ্যন, যথেষ্টখিনি বেনিফিট ব্ৰিটিছে দিব ষ্টাৰ্ট কৰিছিলে, যাতে তেওঁলোকক প্ৰমোট কৰিব পাৰে, ঠিক আছে। বাট ইণ্ডিয়ান বা আছামিজ টি প্লেণ্টাৰ হিচাপে মণিৰাম দেৱানে সেই পাৰ্টিকুলাৰ ফেচিলিটিছখিনি পোৱা নাছিলে, যাৰ ফলতো তেওঁ ক্ষোভিত আছিলে, অলপ ডিছছেটিছফাইড আছিলে, ঠিক আছে। চ' ফাইনেলি মই কৈছো যে অভাৰ দ্য টাইম তেওঁ লাহে লাহে ৰিয়েলাইজ কৰিলে যে ব্ৰিটিছক উফৰাই পঠোৱাৰ বাহিৰে, অভাৰথ্ৰ কৰাৰ বাহিৰে আৰু বেলেগ কোনো অপশ্যন, বেলেগ কোনো উপায় ইয়াতে নাই। চ' ৰিইনষ্টেট কৰিব লাগিব আমি আহোম কিংডম বা আহোম ৰজাজনকে পুনৰ ৰিইনষ্টেট কৰি আমি ব্ৰিটিছক অভাৰথ্ৰ কৰিব লাগিব, তেতিয়াহে কিবা এটা যদি হ'ব পাৰে অসমৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে, ঠিক আছে। তেওঁ সেইকাৰণে প্লেন কৰে। কন্দৰ্পেশ্বৰ সিংহ যোন সেই সময়ত এজন মাইনৰ আছিলে, তেওঁ নাতি আছিলে পুৰন্দৰ সিংহৰ, আৰু কামেশ্বৰ সিংহৰ তেখেত পুত্ৰ আছিল, আৰু পুৰন্দৰ সিংহৰ তেখেত নাতিয়েক আছিলে। চ' কন্দৰ্পেশ্বৰ সিংহ যোন সেই সময়ত এজন মাইনৰ আছিলে, তেওঁক এজন ৰজা হিচাপে যে এষ্টাব্লিছ কৰি পেলাই তেওঁ ব্ৰিটিছ ৰুলটো অভাৰথ্ৰ কৰিব পৰা, তেনেকুৱা এটা প্লেনিং তেওঁ কৰিছিলে, ঠিক আছে। আৰু ইয়াতে ইম্পৰ্টেণ্ট ইণ্টাৰেষ্টিং পইণ্ট হয় যে তেওঁ 1853 কেলকাতা হাইকোৰ্টৰ যোন চিফ জাষ্টিচ আছিলে মফত মিলছ, তেওঁক লগ কৰে, লগ কৰি পেলাই দুখন এপ্লিকেশ্যন দিয়ে, ঠিক আছে। এপ্লিকেশ্যনৰ কি কনটেক্সট আছিলে, কি টাৰ্ম আছিলে, সেইবিলাকো তোমালোকৰ চেবা টেক্সট বুকত আছে, সেইবিলাকলৈ এতিয়া বৰ্তমান নাযাওঁ। চ' 1853ত কি আছে, তেওঁ চিফ জাষ্টিচ, এইটো খুব ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন সোধে, হু ৱাজ মফত মিলছ এণ্ড ৱেন ডিড হি মিট মণিৰাম দেৱান। মফত মিলছ কোন আছিল, অসমীয়াত যদি কওঁ, অসমীয়া মিডিয়াম ষ্টুডেণ্টৰ কাৰণে আমাৰ এপত গ'লে অসমীয়া মিডিয়ামৰ নোটছ বা অসমীয়া মিডিয়ামৰ ক্লাছেছো তোমালোকে পাবা, যিটো এপ আহি আছে অতি সোনকালে, এক্সাম বন্ধু ক্লাছেছ গুগল প্লে ষ্টৰত পাবা। চ' অসমীয়াত যদি সুধো যে কোন আছিল মফত মিলছ, কোন আছিলে, আৰু তেওঁৰ লগত মণিৰাম দেৱানে কেতিয়া সাক্ষাৎ কৰে। চ' মফত মিলছ আছিলে চিফ জাষ্টিচ কেলকাতা হাইকোৰ্টৰ 1853 চনত মণিৰাম দেৱানে মফত মিলছক লগ কৰি পেলাই দুখন এপ্লিকেশ্যন ছাবমিট কৰে, ঠিক আছে। যিহেতু এইবিলাক একো বস্তুৱে যেতিয়া একো কামত অহা নেদেখে, তেওঁ 1857ৰ আৰম্ভণিৰ দিশে, 1856ৰ শেষৰ দিশে, 1857ৰ আৰম্ভণিৰ দিশে তেওঁ কলিকতালৈ গুচি যায়। কেলকাতালৈ গুচি গৈ পেলাই তেওঁ তাত গৈ পেলাই ব্ৰিটিছৰ অফিচাৰসকলক, লেফটেনেণ্ট গভৰ্ণৰ সকলক লগ কৰি পেলাই কিবা উলিয়াব পাৰো নেকি সুবিধা অসমৰ কাৰণে, তেনেকুৱা তেওঁ চেষ্টা কৰিবলৈ তাত ষ্টাৰ্ট কৰে। আৰু সেই কেলকাতাত থকাৰ সময়তে, কলিকতাত থকাৰ সময়তে তেওঁ ইনফৰমেশ্যন পায় যে চেপই মিউটিনি নামৰ কিবা এটা ইতিমধ্যে ভাৰতত, নৰ্থ ইণ্ডিয়াত অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু তাৰ বিষয়ে যেতিয়া অলপ ষ্টাডি কৰে, তেওঁ বস্তুটো ৰিয়েলাইজ কৰে, তেওঁৰ মগজত এটা প্লেন খেলাই যে অসমতো আমি এনেকুৱা ধৰণৰ কিবা এটা কৰিব পাৰোঁ, যিহেতু খুব বেছি পৰিমাণত নহ'লেও, কম সংখ্যা, কম পৰিমাণত হ'লেও অসমত কিছুমান মিলিটাৰী ডিপ্লয়মেণ্ট আছে। সেই চলজাৰবিলাকক আমি মটিভেট কৰি, ইনস্পায়াৰ কৰি পেলাই চিপাই মিউটিনিৰ কাৰণে যদি হেল্প কৰিব পাৰোঁ, চিপাই মিউটিনি যদি বিগিন কৰিব পাৰোঁ, তেনেহ'লে আমি হয়তো ব্ৰিটিছক অভাৰথ্ৰ কৰাত এটা ছাকচেছফুল হ'ব পাৰিম, আৰু পুনৰ আমাৰ আহোম ৰুলেই হওক বা পুনৰ আমাৰ যি গ্লৰিয়াছ দিন আছিলে সেই দিনবিলাকলৈ যাতে উভতি যাব পাৰোঁ, তাৰ কাৰণে এটা প্লেন কৰে, ঠিক আছে। চ'
তেওঁৰ প্লেনটো কি আছিলে যে সেই সময়ত কন্দৰ্পেশ্বৰ সিংহ যোন নাতিক আছিলে, তেওঁ প্লেন কৰিলে যে দিল্লীত অল ইণ্ডিয়া লেভেলত আমি যদি চাওঁ আমি দেখিম যে নেশ্যনেল লেভেলত লিডাৰশ্বিপে কি প্লেন কৰিছিলে যে বাহাদুৰ শ্বাহ জফৰ যোন লাষ্ট মোগল এম্পায়াৰ আছিলে তেখেতক চিম্বলিক ৰজা বনাই লোৱা হ'ব। চ' সেই লাইনতে সেই একেধৰণে একেই চিষ্টেমতে মণিৰাম দেৱানে ভাবিলে যে অসমতো কন্দৰ্পেশ্বৰ সিংহৰ যোন আছে মাইনৰ হ'লেও তেওঁ আছে ৰজাঘৰৰে নেক্সট তেওঁ ছাকচেছৰ হয়। চ' তেওঁক এজন ৰজা হিচাপে ইনষ্টেড কৰি আমি এই মুভমেণ্টটো ষ্টাৰ্ট কৰিব লাগিব। তেওঁ খুব ছাপোৰ্ট কৰিছিলে পিয়লি বৰুৱা, ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন, আনাডাৰ ইম্পৰ্টেণ্ট পাৰ্চন পিয়লি বৰুৱা। মনত ৰাখিবা, ভুল নকৰিবা, পিয়লি ফুকন বা পিয়লি বৰফুকনৰ লগত মিছআণ্ডাৰষ্টেণ্ড বা ভুল নকৰিবা, তেখেত বেলেগ আছিল, তেখেত ইয়াতকৈ আগত আছিল। 1830 তেওঁ অলৰেডি মুভমেণ্ট এটা ষ্টাৰ্ট কৰিছিলে। গুণধৰ কোঁৱৰ ফৰ এক্সাম্পল তেওঁ 1828 মুভমেণ্ট এটা ষ্টাৰ্ট কৰিছিলে। এই সকলোবিলাক আমাৰ ছেপাৰেট লাইভ ক্লাছেছেই হওক বা ছেপাৰেট লেকচাৰত এনেকুৱা বস্তুবিলাক ৰেকৰ্ড কৰা আছে। গুণধৰ কোঁৱৰ কোন আছিল বা পিয়লি বৰফুকন কোন আছিল, পিয়লি ফুকন কোন আছিলে, কি কৰিছিলে, কিয় কৰিছিলে, অল দোজ আৰ দেয়াৰ। চ' পিয়লি বৰুৱা যোন হয় তেওঁ ডিফাৰেণ্ট হয়, হি ইজ ছেপাৰেট ফ্ৰম পিয়লি ফুকন বা পিয়লি বৰফুকন যোন বদন বৰফুকনৰ পুত্ৰ আছিল যদি তোমালোকে জানা। ঠিক আছে, চ' পিয়লি বৰুৱা ইজ এ ছেপাৰেট কেছ। চ' তেখেত ছাপৰ্টাৰ আছিল মণিৰাম দেৱানৰ। যোৰহাট শিৱসাগৰ এনেকুৱা অঞ্চলবিলাকত তেওঁ মণিৰাম দেৱানক হেল্প কৰিব চেষ্টা কৰিছিলে। চ' ডেট ৱাজ দেয়াৰ। শেষত গৈ পিয়লি বৰুৱাও ইনফেক্ট ডেথ চেণ্টেন্স পায়, ফাঁচী শাস্তি পায় এই চিপাহী মিউটিনিৰ কাৰণে। চ' প্লেনটো কি আছিলে যে তেওঁ কলিকতাৰ পৰা গোটেই মুভমেণ্টটো ডাইৰেক্ট কৰিব, পৰিচালনা কৰিব, আৰ্মছ ৱেপনছ এমিউনিশ্যনছ যি য'ত পাৰে সেইবিলাক গোটাব, গোটাই পেলাই অসমলৈকে পঠিয়াব। আৰু অসমত কন্দৰ্পেশ্বৰ সিংহই এই মুভমেণ্টটো লিড কৰিব আৰু তেওঁক ছাপৰ্ট কৰিব। পিয়লি বৰুৱাই হওক বা মায়াৰাম নাজিৰে হওক, তেনেকুৱা আৰু নাম কিছুমান নেক্সট শ্লাইডত তোমালোকে পাবা, বাহাদুৰ গাঁওবুঢ়া, শেখ ফৰমুদ আদি এনেকুৱা কিছুমান আৰু মানুহ আছিলে। এই গোটেইসকলে লগ লাগি যাতে মুভমেণ্টটো অসমত কৰিব আৰু মণিৰাম দেৱানে কেলকাতাৰ পৰা সেই বস্তুটো ডাইৰেক্ট কৰিব বা পৰিচালনা কৰিব। চিঠি তিঠি লিখা মেলা কৰি আছিলে, তেখেত কনস্পিৰেচিটো প্লেন কৰি আছিলে বহুখিনি সময়ৰ পৰা। কিন্তু আনফৰ্চুনেটলি কি হ'ল, ব্ৰিটিছে ইয়াৰ বিষয়ে ইনফৰমেশ্যনটো পাই গ'ল আৰু ব্ৰিটিছে তেওঁৰ লেটাৰ্ছবিলাক কেনেবাকৈ ইণ্টাৰচেপ্ট কৰি ল'লে। ঠিক আছে, আৰু ইনফৰমেশ্যনটো পোৱাৰ লগে লগে ব্ৰিটিছে কি কৰিব যে এৰেষ্ট কৰিলে। মণিৰামক কলিকতাত এৰেষ্ট কৰি ল'লে আৰু পিয়লি আৰু কন্দৰ্পেশ্বৰ সিংহক অসমত এৰেষ্ট কৰি ল'লে। আৰু বাকী যিমান লিডাৰ আছিলে, মায়াৰাম নাজিৰ, মধু মালিক, কমলা বৰুৱা, দুতিৰাম বৰুৱা, এই গোটেইসকলক একফালৰ পৰা এৰেষ্ট কৰি পেলালে অসমত, আৰু একফালে এৰেষ্ট কৰি পেলাৰ লগে লগে আমি দেখো চিপাহী মিউনিটিটো মোটামুটি অসমত এণ্ড হৈ যায়। এণ্ড মানে কি, চিপাহী মিউনিটিটো আৰম্ভই হ'ব নাপায় অসমত। প্লেনিং এটা কৰে, তাৰ বাবে যা যোগাৰ কৰে, কিন্তু সেইটো ষ্টাৰ্ট হোৱাৰ আগতেই অসমত ছাপ্ৰেছ হৈ যায় মষ্টলি। আৰু এটা ইভেণ্ট আছে ইয়াত, মালেগড় বা লাটু ইভেণ্ট ইনচিডেণ্ট বুলি যিটো কয়। যদি ছেবা ষ্টুডেণ্টৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট নহয় ক্লাছ 10 লেভেলত, বাট কোনোবা যদি কম্পিটিটিভ এক্সাম APSC হওক বা UPSC যোনবোৰে প্ৰিপেয়াৰ কৰি আছে, বা ADREৰ কাৰণেও যদি জেনেৰেল ষ্টাডিজ আছাম হিষ্ট্ৰী কোনোবাই প্ৰিপেয়াৰ কৰি আছে, মনত ৰাখিবা যে লাটু বা মালেগড়ত এটা ছেপাৰেট কিন্তু চিপাহী মিউটিনি ৰিগাৰ্ডিং ইনচিডেণ্ট বা ইভেণ্ট অসমত হৈছিলে। যদি বিচাৰা যে ইয়াৰ ওপৰত ছেপাৰেট ভিডিঅ' লাগে, কমেণ্টত মেনশ্যন কৰি দিব পাৰা। মই এতিয়া নাজানো একচুৱেলি আমাৰ ভিডিঅ'বিলাক বেলেগ কোনোবা এক্সপিৰিয়েণ্ট বা বেলেগ কোনোবা ষ্টুডেণ্টে চাই আছে নে নাই চোৱা। মোষ্টলি ছেবাৰ ষ্টুডেণ্টবিলাকে যে চাই আছে সেইটো কথা গম পাম, বাট অইন কোনোবাই যদি দেখিছে, কাৰোবাৰ যদি ৰিচ হৈছে এইটো, তেওঁলোকে আমাক ক'ব পাৰে কমেণ্টত। মই তেওঁলোকৰ কাৰণেও ছেপাৰেটলি এটা মালেগড় বা লাটুৰ ওপৰত ভিডিঅ' বনাই ৰেডি কৰি দিম। ঠিক আছে, চ' বেছি ডিটেইলছত এতিয়া নাযাওঁ যিহেতু ছেবাত নাই। চ' এই কনস্পিৰেচি বা এই প্লেনটো, এই প্লেনিংটো শেষ হৈ যায়। ব্ৰিটিছে এৰেষ্ট কৰি পেলাই ইয়াক এটা কনস্পিৰেচি নামত তেওঁলোকক পানিছমেণ্ট দিয়ে আৰু মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱাক ডেথ চেণ্টেন্স দিয়ে। যাৰ ফলত কি হয়, February 26, 1858, ছুপাৰ ইম্পৰ্টেণ্ট ষ্টাৰ মাৰ্ক মাৰি দিছোঁ ফৰ MCQ কুৱেশ্যন, 26 February 1858 মণিৰাম দেৱান আৰু পিয়লি বৰফুকনক হেং কৰা হয় আৰু তাতেই চিপাহী মিউটিনিটো অসমত শেষ হৈ যায়। ঠিক আছে, আৰু বাকী লিডাৰ যিসকল আছিলে স্ক্ৰীণত আছে, স্ক্ৰীনশ্বট কৰি ল'ব পাৰা, তেওঁলোকো এৰেষ্ট হৈ যায়। চ' সেইকাৰণে অসমত চিপাহী মিউটিনিটো শেষ হৈ যায়। কজেছ অফ ফেইলিয়াৰ কি কি আছিলে? স্মল নাম্বাৰ অফ পাৰ্টিচিপেণ্ট। দেখিছোঁ আমি 5-6জন নামহে পাইছিলোঁ ইয়াৰ প্ৰিভিয়াছ শ্লাইডখন। তাৰ মষ্ট ইম্পৰ্টেণ্ট পাৰ্টিচিপেশ্যনেই আছিলে মণিৰাম দেৱান, পিয়লি বৰুৱা, এই দুজনেৰে মষ্ট ইম্পৰ্টেণ্ট পাৰ্টিচিপেশ্যন আছিলে। যিহেতু নাম্বাৰ অফ পাৰ্টিচিপেণ্টছ কম আছিলে, আৰু মই অলৰেডি কৈছোঁ যে মিলিটেৰী বা চেপৈসকলে অসমত তেনেধৰণে ইমান ডাঙৰ ডিপ্লয়মেণ্টো নাছিল, এনেকুৱা ছাউনি বা কেণ্টনমেণ্টৰ প্ৰভিজনো নাছিল, আৰু অসমত যিসকল কম পৰিমাণত আছিলে তেওঁলোকো ইমান এটা ইণ্টাৰেষ্টেড নহ'লে সেই সময়ত পাৰ্টিচিপেট কৰাত। ঠিক আছে, চ' শিৱসাগৰ, যোৰহাট মষ্টলি এই দুডোখৰ ঠাইতে কনফাইণ্ড হৈ থাকিলে। ইনফেক্ট একেবাৰে ওচৰীয়া নগাঁওলৈকেও ইয়াক ইম্পেক্টটো ইম্প্ৰুভ কৰিব নোৱাৰিলে, এক্সপাণ্ড কৰিব নোৱাৰিলে তেওঁলোকে। কামৰূপ, গুৱাহাটী এই জেগাবিলাকত তেওঁলোকে এক্সপাণ্ড কৰিব নোৱাৰিলে। ক'বলৈ গ'লে এটা মাছ মুভমেণ্ট গঢ়ি তুলিব নোৱাৰিলে তেওঁলোকে, সেইকাৰণে ফেইল হোৱা এইটো প্ৰাইমেৰী ৰিজন। ঠিক আছে,
তাৰপিছত প্লেনিং আৰু এপ্ৰপ্ৰিয়েট টাইমিঙৰ কমি আছিলে, ঠিক আছে। কলিকতাত বহি তেখেতে প্লেনিং কৰি আছিলে, কিন্তু তাৰ টাইমিংটো ঠিক নাছিলে। যথেষ্টখিনি ৰেডি হোৱাৰ পাছতো সেইকাৰণে তেওঁলোকে মুভমেণ্টটো ষ্টাৰ্ট কৰাত লেট হ'ল আৰু ব্ৰিটিছে ইতিমধ্যে এৰেষ্ট কৰি পেলালে, ঠিক আছে। মনিৰাম ৱাজ চিটেড ফাৰ এৱে ইন কেলকাতা, মই কৈছোঁ কেলকাতাত বহি তেওঁ পৰিচালনা কৰা প্লেন কৰিছিলে। তেওঁ গ্ৰাউণ্ডত আহি পাব্লিকৰ লগত, মানুহৰ লগত জড়িত হ'ব নোৱাৰিলে, যাৰ ফলত কি হ'ল, মুভমেণ্টটো বৰ এটা টেক অফ বা বৰ এটা ছাকচেছ পাব নোৱাৰিলে। চিক্ৰেচিটো মেইনটেইন কৰিব নোৱাৰিলে, চিঠিবিলাক আদান প্ৰদান কৰোঁতে কেনেবাকৈ ক'ৰবাত লিকেজ হ'ল, গম পালে, ব্ৰিটিছে ধৰা পৰিলে, সেইকাৰণে নিউজটো স্প্ৰেড হৈ যোৱাৰ লগে লগে গোটেই মুভমেণ্টটো ফেইল হৈ গ'ল, ঠিক আছে। আৰ্মছ এণ্ড এমিউনিশ্যনছ বা এডভান্স টেকনলজিৰ এক্সেছটো নাছিলে। সহজ সৰল মানুহ আছিলে অসমত, ক'তনো এনেকৈ কানেক্ট কৰিব পাৰিব বাহিৰত গৈ ঘপককৈ। মনিৰামে চেষ্টা কৰিছিলে, তথাপিও লেট হৈ গ'ল, সেই বস্তুটো তেওঁ এষ্টাব্লিছ কৰিব নোৱাৰিলে। চ' সেইকাৰণে ডেট ৱাজ আনাডাৰ ৰিজন। আৰু মই অলৰেডি কৈছোঁ যে ছলজাৰ্ছবিলাকৰ এনথুচিয়াজমটো নাছিলে। যে ইমানখিনি হোৱাৰ পাছতো, ইমানকৈ ছাপ্ৰেছ হোৱাৰ পাছতো জানো কিবা চেপৰ মিউটিনিটোৰ ৰেলিভেঞ্চ অসমৰ কাৰণে আছিলে? নিৰ্ঘাত আছিলে, একদম 100% তাৰ ৰেলিভেঞ্চ আছিলে, ৰেলিভেঞ্চ নথকা নহয়। প্ৰথম ৰেলিভেঞ্চটো হৈছে যে অসম এইবাৰ ভাৰতবৰ্ষৰ মেপত উজলি উঠিল ইন টাৰ্মছ অফ নেশ্যনেল মুভমেণ্ট। নেশ্যনেল মুভমেণ্টত যে অসমতো মানুহ জড়িত হৈ আছে, অসমতো মানুহ এছ'চিয়েট হৈ আছে, নেশ্যনেল মুভমেণ্টৰ লগত পাৰ্টিচিপেট কৰি আছে, সেই কথাটো ওলাই পৰিলে আফটাৰ দি চেপই মিউটিনি, এটেম্প্ট অফ চেপই মিউটিনি ইন আছাম এণ্ড দি পপুলাৰিটি অফ দ্য নেম অফ মনিৰাম দেৱান এণ্ড পিয়লি বৰুৱা, ঠিক আছে। তাৰপিছত এটা বুষ্ট পালে আহিব লগা সময়ত 1861 ফুলগুৰি ধাবা, তোমালোকে জানা, এইটো নেক্সট আমাৰ প্ৰেজেণ্ট মুভমেণ্টৰ ভিডিঅ'ত আছে। 1861, 1857ৰ পৰা কেৱল 4-5 বছৰ পাছতেই অসমত প্ৰেজেণ্ট মুভমেণ্টছবিলাক ষ্টাৰ্ট হৈ গৈছে। ফুলগুৰি 1861। চ' সেই আহিব লগা সময়ত যিবিলাক পেজেণ্ট মুভমেণ্ট হৈছে, ফাৰ্মাৰ্ছৰ মুভমেণ্ট হৈছে, সেইবিলাকে বহুত বেছি উৎসাহ পাইছে যে আমিও এটা আন্দোলন কৰি তুলিব পাৰোঁ মনিৰামৰ দৰে এটা প্লেনিং অন্তত আমি এটলিষ্ট কৰিব পাৰোঁ, সেই কথাটোৰ কাৰণে এটা ইনস্পিৰেশ্যন পাইছে। আৰু নেক্সট হিন্দু মুছলিম ইউনিটিটোতো অবভিয়াছলি বাঢ়িছিলেই, কাৰণ ইৰৰেচপেক্টিভ অফ ৰিলিজন, ইৰৰেচপেক্টিভ অফ কমিউনিটি, সকলো মানুহে যোগদান কৰাত, এই প্লেনটোত পাৰ্টিচিপেট কৰা ষ্টাৰ্ট কৰিছে, ঠিক আছে। চ' চেপই মিউটিনিৰ বিষয়ে ইমানখিনিয়ে থাকিলে আমাৰ এই লেকচাৰটোত। আমাৰ এপটো আহি আছে, যে অলৰেডি কৈছোঁ, এপটো আহি আছে আগষ্টত। এক্সাম বন্ধু ক্লাছেছ এণ্ড্ৰইডেড গুগল এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰা। আৰু তাত ফ্ৰীটো বহুত কোৰ্চ থাকিব, আৰু একেবাৰে কম প্ৰাইচেতো কোৰ্চ থাকিব বুলি মই অলৰেডি কৈছোঁ। চ' থেংক ইউ ছ' মাছ। লগ পাম আৰু এটা নতুন ভিডিঅ', এটা নতুন টপিকত।